নমস্কাৰ। আজি এটা স্বাস্থ্য সম্পৰ্কে এটা কথা ক'ব ওলাইছোঁ। সচৰাচৰ যোনবিলাক ল'ৰা ছোৱালী মানে বিগেনাৰ, সিহঁতে মানে জিম ৱৰ্কআউট কৰাৰ পাছত মাচলটো বহুত পেইন হয়, আৰু কিছুমানৰ এনেকুৱা হয় বহুত দিন গেপ হোৱাৰ পাছতো আৰু নতুন কৰি মাচলটো পেইন হ'ব ধৰে। কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে, এই যেতিয়া পেইন হয় সেইটো সময়ত সিহঁতে মানে পেইন কিলাৰ আদি বিভিন্ন ৰকমৰ টেবলেট খায়। আৰু ইয়াৰ উপৰিও কিছুমানে কি কৰে, মানে জিমটো মানে 2 আৰু 3 দিন আৰু গেপ লৈ যায়। আচলতে এইটো কৰিব নালাগে। যেতিয়া আমি আমি জিমত কিয় যাওঁ? জিমত আমি যাওঁ মাচলবোৰ মানে মাংসখিনিসমূহ আমি ছিঙিবলৈ যাওঁ। যেতিয়া আমি হেভি ৱেইট দাঙো, তেতিয়া আমাৰ শৰীৰৰ পেশীৰ তত্ত্বসমূহ সৰু সৰু কিছুমান ক্ষুদ্ৰ কিছুমান ফাট মেলে, আৰু এই ফাটবোৰ আমি খালী চকুৰে আমি দেখা নাপাওঁ। তাৰ ফলত আমাৰ এই বডিটো পেইন হয়। যেতিয়া আমি ৱৰ্কআউট কৰাৰ পাছত আমি ঘৰত যাওঁ, যেতিয়া আমি জিৰণি লওঁ, তেতিয়া শৰীৰে এই চিঙা মাচলবিলাকৰ ৰিপেয়াৰিং কৰি থাকে, মেৰামতি কৰি থাকে। সেই সময়ত আমাৰ বিষটো অনুভৱ হয়। সাধাৰণতে এই বিষটো হ'লে আমি ভয় খাব নালাগে। এই বিষটো এটা ভালৰে লক্ষণ। যেতিয়া আমি এইবিলাক মাচলবিলাক ফাটি পেলাই বিষটো হয়, তেতিয়া আমাৰ শৰীৰৰ আকাৰটো ডাঙৰ হয় আৰু শক্তি বাঢ়ে। যেতিয়া আমাৰ শক্তি বাঢ়ে আৰু শক্তি বাঢ়ে। একচুৱেলি ভয় খাব নালাগে। আমাৰ যেতিয়া শৰীৰে এইবোৰ পেইন হয়, তেতিয়া আমাৰ শৰীৰৰ আকাৰটো ডাঙৰ হয় আৰু আমাৰ শক্তি বাঢ়ে। আৰু শৰীৰক এনেকুৱা কৰি দিয়ে শৰীৰে, যাতে আমাৰ পাছলৈ আমাৰ পেশীসমূহ নিচিনে। আৰু এই যেতিয়া মাচলসমূহ আমাৰ পেইন হৈ থাকে ন, তেতিয়া আমাৰ বডিটোত প্ৰটিনৰ প্ৰয়োজন। তেনেকৈ আপোনালোকে চয়াবিন খাব পাৰে, মগু খাব পাৰে, চিকেন, এগ, ৰাজমাহ আদি বিভিন্ন ৰকমৰ মানে প্ৰটিন খালে আমাৰ মেৰামতি হোৱা মাংসটো মানে ৰিকভাৰী জল্দি হয়। তাৰ উপৰিও পানী খাব লাগে। পানী আমাৰ কি কৰে, মানে শৰীৰৰ যোনবিলাক দূষিত পদাৰ্থসমূহ পানীৰ জৰিয়তে ওলাই দিয়ে। তাৰপাছত আমি জিৰণিটো বহুত ইম্পৰ্টেণ্ট। যেতিয়া আমি টোপনি মাৰিম, তেতিয়াহে আমাৰ বডিটো মানে কাম কৰে। সেয়েহে আমি যেতিয়া ফাৰ্ষ্ট টাইম বা ৱৰ্কআউট কৰিম, বা আমি যিকোনো জিম মাৰা ৱৰ্কআউট বা ল'ৰা ছোৱালী 7-8 ঘণ্টা খোৱাটো বহুত ইম্পৰ্টেণ্ট। এই জিৰণি সময়খিনিত আমাৰ মাচলটো মানে ৰিকভাৰ হৈ থাকে, মানে মেৰামতি কৰি থাকে। একচুৱেলি একো ভয় খাব নালাগে। যেতিয়া আমাৰ বডিটো পেইন হয়, আপোনালোকে কোনো ধৰণৰ পেইন কিলাৰ নাখাব আৰু বডিটো ৰেষ্ট মানে গেপ নল'ব। নেক্সট দিনাখন অকণমান লাইট ৱেইট মাৰিব আৰু কণ্টিনিউ জিমটো কৰিব। এইখিনিয়ে ক'লোঁ। আপোনালোকে বহুতৰ মোক সোধে যে দাদা বহুত বিষ হৈছে, হাতৰ বহুত বিষ, চেষ্টৰ বহুত বিষ, আহিব পৰা নাই। একচুৱেলি এইটো হয়ে, চববোৰে হয়। এইটো মাচলটো ফটাৰ কাৰণে হয়। তাতে খুব বেছি 5 দিন 6 দিন আৰু ভাল হৈ যায়। এইখিনিয়ে ক'লোঁ। থেংক ইউ ছ' মাছ।